হাই ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ভেদাইলতা আৰু নৰসিংহই বনোৱা মাছৰ জোল। তাৰ কাৰণে এয়া ভেদাইলতা আৰু নৰসিংহ ভালদৰে ধুই পানীত অলপ সময় তিয়াই ৰাখিছোঁ আৰু পানীৰ পৰা ভালদৰে টুকি মিক্সিত ভালদৰে পিচি ল'ব লাগিব। আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব। যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত আপোনালোক নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই এতিয়া পানীৰ পৰা টুকি পেলাই মিক্সিত দি ল'ম। কমকৈ মিক্সিত দি ল'ব আৰু অকণমান পানী দি ল'ব, তেতিয়া সোনকালে গুড়ি হয়। আৰু চাওক, মই কমকৈ দি মিক্সিত দি লৈছোঁ, ধুনীয়াকৈ গুড়ি হৈ গ'ল। চাওক কি ধুনীয়াকৈ ধুনীয়া গুড়ি হৈ গৈছে। আৰু এতিয়া ইয়াত অকণমান পানী মিক্স কৰিব লাগিব, যিহেতু অলপ থিৰ হৈ আছে। আপোনালোকে যিমানটো জোখত গ্ৰেভিটো বনাওঁ বুলি ভাবে সিমান জোখত পানী দিব। চাওক, মোৰ গ্ৰেভি ৰেডি হৈ গৈছে। আৰু লৈছোঁ মই এটা ডাঙৰ চাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, দুটা কেঁচা জলকীয়া লৈছোঁ আৰু আদা আৰু নহৰু বটা অকণ লৈছোঁ, দুফুটা নহৰু সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এতিয়া গেছটো অন কৰি কেৰাহী এখন পাতি লৈছোঁ আৰু ইয়াত এতিয়া মই মিঠাতেল দিছোঁ। আপোনালোকে জোখ অনুসৰি তেলটো দিব। বেছি তেল ব্যৱহাৰ নকৰিলেও হয়, কাৰণ ঘৰতে পোৱা বস্তু এটা সোৱাদেই বেলেগ হয়। আৰু তেলখিনি গৰম হোৱাত মই পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অকণমান সময় ভাজি ল'ব লাগিব। আৰু যি দুফুটা নহৰু ৰাখিছিলোঁ সেয়াও দি দিছোঁ। কেঁচা জলকীয়া দুটাও দিছোঁ। আৰু এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি যাতে অকণমান ৰঙচুৱা হয় ভাজি ল'ব। আৰু যিখিনি আদা আৰু নহৰু মই পিচি ৰাখিছিলোঁ সেইখিনিও এতিয়া দি ল'ম। আৰু আদা আৰু নহৰু কেঁচা গোন্ধটো যোৱালৈকে মই অলপ সময় ভাজি ল'ম। মই বেলেগ মছলা ব্যৱহাৰ কৰা নাই, খালি অকণমান জিৰা পাউডাৰ ব্যৱহাৰ কৰিম। আধা চামুচমান জিৰা পাউডাৰ ব্যৱহাৰ কৰিছোঁ। অলপ সময় ভাজি ল'ব লাগিব। মছলাখিনি যিমান ভাজিব সিমান তৰকাৰীখন খাবলৈ ভাল হয়। মছলাখিনি মোৰ ভাজা হৈছেহিয়ে। আৰু এতিয়া মই যিখিনি গ্ৰেভি বনাই থৈছিলোঁ গ্ৰেভিখিনি দি দিছোঁ। আৰু অকণমান পানী ব্যৱহাৰ কৰিছোঁ, কাৰণ বেছি থিৰ হ'লেও খাই ভাল নালাগে। আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ।
এয়া হালধি গুড়ি দিছোঁ। আৰু অকণমান জালুকৰ গুড়ি ব্যৱহাৰ কৰিম। এয়া অকণমান জালুকৰ গুড়ি ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া ভালদৰে লৰাই 15 মিনিটমান উতলিবলৈ ৰাখি দিম। যিমান উতলিব সিমান তৰকাৰীখন খাবলৈ ভাল হয়। আৰু এয়া মই মাছখিনি ফ্ৰাই কৰি থৈছিলোঁ। এয়া ঘৰৰে লোকেল মাছ হয়। কাৱৈ মাছ আৰু শিঙি মাছ হয়। নৰসিংহ আৰু ভেদাইলতাৰ লগত এনেকুৱা কাৱৈ মাছ বা শিঙি মাছ দি বনোৱা টেষ্টটোৱে বেলেগ হয়। আৰু এয়া মাছখিনি মই দি দিছোঁ। তৰকাৰীখন উতলিবলৈ আৰম্ভ কৰিছে। মাছখিনি লগে লগে দি দিলে তেতিয়া তাৰ টেষ্টটো বেলেগ হয়। আৰু এয়া চাওক তৰকাৰীখন উতলিবলৈ আৰম্ভ কৰিছে। 15 মিনিটমান সময় উতলিবলৈ ৰাখি দিব। ভেদাইলতা আৰু নৰসিংহই বনোৱা মাছৰ জোল ৰেডি হৈ গ'ল। আৰু এয়া গেছটো অফ কৰি দিলোঁ। আৰু এতিয়া ভাতৰ লগত খোৱাতহে জোৰ আৰু খাবলৈ বৰ টেষ্টি হৈছিলে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।